বৰ্তমান চৰকাৰৰ কাজখিনি এতিয়া বৰ্তমানলৈকেতো সন্তুষ্ট হৈ আছোঁ। এতিয়া ভৱিষ্যত কি হয়, কোন চৰকাৰ হয় কোন নহয় এইটোতো আমিতো ক'ব নোৱাৰোঁ। আপুনি কাক বিচাৰিব পুনৰ 2024? আমিতো মোদীকে বিচাৰিম। মোদীকে। অসমত মামাকে বিচাৰিম। মামাকে বিচাৰে। কিয় বিচাৰে? কাম কাজখিনি তেওঁ ভাল লাগে, ভাল পাইছোঁ আমি। তেওঁৰ কাম কাজখিনি আমি ভাল পাইছোঁ। চৰকাৰৰ যিখিনি কাম কাজ চাই আছোঁ, আমাৰ একদম বিজেপি চৰকাৰৰ শান্তি পাইছোঁ আমি, চব কামতে শান্তি পাইছোঁ, চাউল পাত চবতে শান্তি পাইছোঁ, দুৰ্নীতিটো দূৰ কৰিছে, ইমানেই। 2024 নিৰ্বাচন পালেহি। 2024 নিৰ্বাচন আছে, আমি চব ঠিকেই আছোঁ, ৰাইজ চব ঠিকেই আছে। কাক বিচাৰিব? আমি বিজেপি চৰকাৰেই লাগে আমাক। বিজেপি চৰকাৰ। বিজেপি চৰকাৰে লাগে। কাম কাজত সন্তুষ্ট। আমাক কৰিবলগীয়া বহুত আছিলে, কিন্তু কৰিও দিছে কাম। আমাৰ অৰুণোদয় পাইছে ৰাইজে, বৃদ্ধ পেঞ্চন পাইছে, আৰু গোটৰ বাইদেউসকলে উদ্যমী আঁচনি পাইছে। 2024 আকৌ কাৰ চৰকাৰ বিচাৰিব? আহক, আমাৰ মোদী চৰকাৰে আহক, বিজেপি চৰকাৰে আহক, আমাৰ CM হিমন্ত ছাৰে থাকক। আমাক বিজেপি চৰকাৰে লাগে, আৰু বিজেপি চৰকাৰে আমাক বহুতখিনি দিছে আৰু চলাই আছে, আৰু তাৰ ওচৰত আমি কাম কৰি আছোঁ। 2024 আকৌ আমাক হিমন্ত মামাকে লাগে আৰু বিজেপি চৰকাৰে লাগে, মোদীজিকে লাগে আমাক।